हेलो बंधुসকল মোৰ ৰাভা হাপি সোনিয়া ব্লগছ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই বনাই আছো ভোট জলকীয়াৰ আচাৰ। আপোনালোকে তো জানে ভোট জলকীয়া কিং চিলি বা ঘোষ চিলি বুলিও কোৱা হয়। আৰু মই সৰু সৰুকে পিচ কৰি কাটি লৈছো। তাৰ ওপৰত নিমখ অলপমান ছটিয়াই দিছো। যিখিনি পৰিমাণ আপোনালোকক লাগে তেনেকৈ আপোনালোকেও দি ল'ব। তাৰ পাছত গুটেইখিনি মই মিক্স কৰি লৈছো। তাৰ পাছতে মই এতিয়া কেৰাহীত মিঠাতেল অলপমান গৰম কৰি লৈছো। যিখিনি পৰিমাণ লাগে তেনেকৈ আপোনালোকেও সেইখিনি পৰিমাণৰ মিঠাতেল আপোনালোকে গৰম কৰি ল'ব। আৰু মিঠাতেলখিনি যে গৰম কৰিব যেতিয়ালৈ ফেনখিনি নাইকিয়া হৈ নাযায় তেতিয়ালৈ আপোনালোকে গৰম কৰি ল'ব। এতিয়া মই কাটি থোৱা যিখিনি ভোট জলকীয়া আছিলে তাৰ ওপৰত মই মিঠাতেলখিনি ঢালি লৈছো। আৰু এনেকৈ আপোনালোকে আচাৰ বনাব পাৰে। আৰু কোনে কোনে ভোট জলকীয়াৰ আচাৰ খাই ভাল পায় মোৰ কমেন্ট বক্সত জনাবলৈ একেবাৰে নাপাহৰিব দেই। আপোনালোকৰ কমেন্টত লৈ মই বাট চাই ৰম। আৰু আপোনালোকেও জনাবচোন আপোনালোকে কোনে কোনে ভোট জলকীয়াৰ আচাৰ খাই খুব ভাল পায়। মই বহুত ভাল পাওঁ, সেইবাবে মই ঘৰতে আজি বনাইছো। জলকীয়াখিনি যেতিয়া ঠাণ্ডা হৈ যাব তাৰ পাছত আপোনালোকে বয়ামত ষ্ট'ৰ কৰি বহু দিনলৈ ৰাখি থৈ দিব পাৰে। কাঁচৰ বয়াম হ'লে বেছি ভাল হয়। মোৰ লগত কাঁচৰ বয়াম নাছিলে, তাৰ বাবে মই প্লাষ্টিকৰ বয়ামে ব্যৱহাৰ কৰিছো। আৰু লগতে আপোনালোকে ভিনেগাৰ এড কৰি দিব কাৰণে নাপাহৰিব। মোৰ লগত অৱশ্যে ভিনেগাৰ নাছিলে, তাৰ বাবে মই ভিনেগাৰ দিয়া নাই। আপোনালোকে ভিনেগাৰ দি দিব, বহু দিনলৈ ভালে থাকিব। আপোনালোকেও এনেকৈ বজাৰৰ পৰা আনি ঘৰতে বনাই পেলে বহু দিনলৈ ব্যৱহাৰ কৰিব পাৰিব। পিছে আপোনালোকে জানেনে এয়া কিন্তু মোৰ জীৱনৰ প্ৰথমবাৰ মই আচাৰ বনাইছো। আৰু মোক আচাৰ বনোৱা মোৰ আইতাই শিকাইছিলে। আইতাই ঘৰত বনাই থাকে, মই তেনেকৈ চাই আজি মই নিজৰ বাবে মই প্ৰথমবাৰ বনাইছো। আৰু আপোনালোকে মোৰ আচাৰ বনোৱা মানে ভোট জলকীয়া আচাৰ বনোৱা ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোকৰ বাবে মই নতুন নতুন ভিডিঅ' লৈ আহি থাকিম। আজিলৈ বাই বাই। আৰু আপোনালোকে লাইক, কমেন্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব দেই।